ভাঙ্গাৰ দুৰ্গ ৰাজস্থান। ভাৰতত ভ্ৰমণ কৰিবলগীয়া শীৰ্ষ ৰহস্যময় স্থানসমূহৰ যিকোনো তালিকা ৰাজস্থানৰ ভংগৰ দুৰ্গৰ কথা উল্লেখ নকৰিলে অসম্পূৰ্ণ হ'ব বুলি ক'লেও অতিৰঞ্জিত নহয়। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে সূৰ্যাস্তৰ পিছত পৰ্যটকক সেই স্থানত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা এই দুৰ্গটো নিঃসন্দেহে ভাৰতৰ আটাইতকৈ ৰহস্যময় ঠাই। এসময়ত কাৰ্যকলাপেৰে ভৰা এখন ব্যস্ত চহৰ এতিয়া পৰিত্যক্ত হৈ থিয় হৈ আছে এই দুৰ্গটো। আপোনালোকক কওঁ যে ভংগৰ দুৰ্গ নিৰ্মাণ কৰিছিল অম্বৰৰ কচৱাহা ৰজা ভগৱন্ত সিংহই। তেওঁ 1573 চনত কনিষ্ঠ পুত্ৰ মাধু সিংহৰ বাবে এই দুৰ্গ নিৰ্মাণ কৰিছিল। মাধু সিংহৰ ভাতৃ আছিল মান সিং, যি মোগল সম্ৰাট আকবৰৰ সেনাপতি আছিল। বিশ্বাস কৰা হয় যে এই দুৰ্গটোক অভিশাপ দিয়া এজন সন্যাসীৰ আত্মা আছে। গুৰুবালু নাথ নামৰ এজন সন্যাসীয়ে ইয়াত ধ্যান কৰিছিল। তেতিয়া ৰজাই ইয়ালৈ আহি তাক যাবলৈ অনুৰোধ কৰিলে, কাৰণ তেওঁ ইয়াত এটা দুৰ্গ নিৰ্মাণ কৰিব বিচাৰিছিল। সন্যাসীজনে ক'লে যে মাটিত দুৰ্গ নিৰ্মাণ কৰিব পাৰি, কিন্তু দুৰ্গৰ ছাঁ তেওঁৰ জুপুৰিটোৰ ওপৰত পৰিব নালাগে। ৰজাই এনে নহ'ব বুলি আশ্বাস দিলে, কিন্তু অৱশেষত সেয়াই হ'ল। তেতিয়াৰ পৰা ইয়াত অতি কম সংখ্যক লোকে বসতি স্থাপন কৰিছে। দুৰ্গৰ আশে পাশে থকা সকলো ঘৰৰ চাল নাই। ইয়াৰ কাৰণে মাথো কেৱল অভিশাপ বুলি গণ্য কৰা হয়। দাবী কৰা হৈছে যে পূৰ্বতে যিসকল লোকে খালী হৈ থকা ধ্বংসাৱশেষত চাল নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ সকলোৰে ইতিমধ্যে মৃত্যু হৈছিল। কোৱা হয় যে ত্ৰান্তিকগৰাকীৰ মৃত্যুৰ পিছত ৰাজকুমাৰীকে ধৰি কোনো ভাংঘৰৰ বাসিন্দাই পৰৱৰ্তী সূৰ্যটো দেখা নাপালে। গোটেই নগৰখন এৰাতিতে জনশূন্য হৈ পৰিল। এই সকলোবোৰ কেনেকৈ হ'ল সেই বিষয়ে মানুহে ভিন্ন কথা কোৱা শুনা যায়। এনে অকাল মৃত্যুৰ বাবেই এতিয়াও ইয়াত বাসিন্দাসকলৰ আত্মা বিচৰণ কৰে বুলি ধাৰণা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।